হয়, আজিৰে পৰা আৰম্ভ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশন আৰু এই বাৰ্ষিক অধিৱেশনৰ ইতিমধ্যে কেইবাটাও কাৰ্যসূচী সমাপন হৈছে আৰু এটাৰ পিছত আন এটা কাৰ্যসূচী আজি আয়োজন কৰা হৈছিলে। পুৱাৰে পৰা বৃক্ষৰোপণৰ পৰা আৰম্ভ কৰি বিভিন্ন তোৰণ আৰু মঞ্চসমূহ নামঘৰ উন্মোচন আৰু এতিয়া হৰিনাম ধ্বনিৰে মুখৰিত হৈ পৰিছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। ঢলাইবিল নাহৰবাৰী এই পথাৰত জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত এইদৰে দেখা পোৱা গৈছে, যিফালেই চোৱা যায় সেইফালে হৰিনাম ধ্বনি আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ বিশেষকৈ যুৱ সমাজৰ মাজত যি এক গুৰুজনাৰ প্ৰতি আগ্ৰহ বা সেৱাৰ মনোভাৱ সেয়া যেন পৰিস্ফুট হৈছে আমি দেখুৱাই আছোঁ। হৰিনামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে বুলি কোৱা হয় আৰু হৰিনামৰ ৰসেৰে এতিয়া যেন চৌপাশে গুঞ্জৰিত হৈছে হৰিনামৰ জামুগুৰিঘাটৰ ঢলাইবিল নাহৰবাৰী পথাৰত এতিয়া চৌপাশে হৰিনাম ধ্বনিৰে মুখৰিত হৈ পৰা পৰিলক্ষিত হৈছে আৰু জামুগুৰিঘাট যেন এতিয়া বৈকুণ্ঠপুৰীলৈ পৰিগণিত হৈছে। মই যি স্থানত উপস্থিত আছোঁ এয়া হ'ল মূল তোৰণ আৰু আমি এই মূল তোৰণৰ ভাগ দেখুৱাইছোঁ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ।
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি বিজড়িত শোণিতপুৰ আৰু এই শোণিতপুৰতেই যিহেতুকে ৯৫ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন অনুষ্ঠিত কৰা হৈছে আৰু এই অধিৱেশন উপলক্ষে এইদৰে দেখা পোৱা গৈছে যে এতিয়া চৌপাশে গুৰুজনাৰ এই নাম কীৰ্তন হৰিনাম ধ্বনিৰে মুখৰিত হৈছে আৰু ইতিমধ্যে এই যি তোৰণসমূহ উন্মোচন কৰাৰ লগতে মূল যি সভাগৃহ আছে ধৰ্মৰত্ন গহনচন্দ্ৰ গোস্বামী আৰু গোলক কাকতি সোঁৱৰণিৰ মূল মণ্ডপ বিশাল এই মণ্ডপ বাঁহ খেৰেৰে সম্পূৰ্ণৰূপে বাঁহ খেৰেৰে নিৰ্মাণ কৰা হৈছে জ্যোতি বিষ্ণুৰ সমন্বয় ক্ষেত্ৰত জ্যোতি বিষ্ণুৰ যি সুন্দৰ ভাস্কৰ্য কৰা হৈছে বিশাল শিবিৰ সেৱা বাহিনীৰ শিবিৰ সকলো এই বিশাল ক্ষেত্ৰখনত কেতিয়া জামুগুৰিৰ যিফালে যোৱা যায় সেইফালে গুঞ্জৰিত হৈ পৰে গুৰুজনাৰ এই যি ঘোষা কীৰ্তন আৰু হৰিনাম ধ্বনি আৰু সকলোৱে এই ভক্তিৰে লক্ষাধিক ভক্তৰ সমাগম ঘটিছে আৰু আজি শিবিৰসমূহ উদ্বোধন কৰা হৈছে একেদৰে দেখা পোৱা গৈছে যে বিভিন্ন প্ৰান্তৰ পৰা ৰাজ্যখনৰ লগতে ৰাজ্যৰ বাহিৰৰ পৰাও শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অনুগামী ভক্তসকল ভকত বৈষ্ণৱ আই মাতৃৰ সকলৰ সমাগম ঘটিছে আৰু পুণ্য তীৰ্থলৈ পৰিগণিত হৈছে এই যি জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ জামুগুৰিহাটৰ ধলাইবিল নাহৰবাৰীৰ পথাৰত আৰু এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ এতিয়া সঁচা অৰ্থতেই যেন সমন্বয় ক্ষেত্ৰলৈ পৰিগণিত হৈছে আৰু বিভিন্ন বয়সৰ কোনো বয়সৰ বা কোনো জাতি বৰ্ণৰ নিৰ্বিশেষে সকলোৱে অংশগ্ৰহণ কৰিছে আৰু সকলোৰে মুখত কেৱল হৰিনাম ধ্বনি